টিকটক টিকটক হিয়াতে বাজিছে টিকটক টিকটক সময় জোকাইছে। হেল্ল' বন্ধুসকল, আজি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। এটিটো যেনে অথনিৰ পৰা চাই আছে মানে কেমেৰা দেখিলে লুকাই থাকে। কি হ'ল মানে ইমান লাজ কৰি আছো যে মানে কেলে মানে ছোৱালী মানুহতকৈ অধমচোন। হা, এই সাপ এডাল মানে এই গছজোপাত উঠি আছিলে, উঠি কিয়নো আছিলে আপোনালোকক জনাইছো মই। আজি 2 সপ্তাহমান হ'ল ইয়াত চৰাই 12টা লৈছিলেতো, তাৰে পোৱালি 2টা আছে মানে। চৰাই পোৱালি 2টা আছে। তাৰবাবে সাপ এডাল আহি মেলি এই উঠিব লৈছিলেহে, তাকে মই দেখা পাই মেলি খেদি এতিয়া পোৱালি 2টা আছে, যেনে তেনে বাচিলে। তাৰ বাবে সদায় চাই থাকিবলগীয়া হৈছে। আৰু কাৰণ গোটেই সাপেই সাপ, আমাৰ ঘৰত মানে চাৰিওফালে সাপেই সাপ। আপোনালোকে দেখিছে চাগে, সেইদিনাখনে 3টা আছিলে। এই গৰমৰ বতৰ আৰু এইফালে এই চাৰিওফালে জংঘল হৈ আছেতো, সেই সাপ আহে। তাকে আৰু এয়া ভাইটিহঁতে কি গাখীৰ ল'ব আহিছা? তাকে টিকনটো ভাল লাগিছে আকৌ তোৰ চা। এয়া আৰু বন্ধুসকল, আজি ব্লগটো এনেকুৱা আৰম্ভণি কৰিছোঁ, চাই থাকিব। আৰু এইফালে নিৰ্মল ক'ৰ পৰা ওলালি তই? মই ঘৰতে আছিলো আপোনালোকৰ। মই গমেই নাপাওঁ আকৌ। কি কিবাটো ঢালাটো চাব আহিল নেকি? সেইদিনাখনি ঢালাই কৰি যোৱাটো আজি চাব আহিলো। ভালে হৈছে বাৰু। ভালে। আৰু ককাইও আকৌ কিবা দি আছে, চলিং ঢালি আছে। অলপ শিক্ষাটো দি দিলো। তাকে মানে আজি কিনো কাম কৰো, চলিং আছে কাম, আৰু টুল এখনো বনাই আছিলো। তাকে সেইখিনি কাম আছে, তাকে কৰি থাকিম, আপোনালোকে চাই থাকিব। এইফালে নিৰ্মলে কি বিচাৰি আছ? মই এনে দোকানত কি আছে কি নাই চাব আহিছো। নালাগা বস্তুবিলাক লৈ ল'ম বুলি ভাবিছো। দোকানত এইবোৰ বস্তু আছে। আৰু বহুতে গম নাপায়, মই এইটো তেল ঘঁহি খুব ভাল পাওঁ। নিৰ্মল ব্ৰাহ্মল। তাকে ব্ৰাহ্মল মেৰা বচপন কা তেল হে। তাকে আৰু এয়া বন্ধুসকল, দোকানখনৰ এয়া বস্তু নাই, এনেকে অৱস্থা হৈ আছে। আৰু খুব বেছি কেইটামান দিনৰ পিছত আৰু দোকানৰ বস্তু আনি খোলা হ'ব। যৌৱনৰ বা লাগি কঁপি উঠে মন। আৰু এয়া বন্ধুসকল, পৰহি দিনা ঢালাই কৰিছিলোঁ যে, ঢালাই কৰাৰ পিছত আৰু ভালকৈ দেখুৱাই নহয় আপোনালোকক। তাকে ইয়াত দেখুৱাই দিছোঁ, ধুনীয়া হৈছে আকৌ। ৰাতিপুৱা সময়তে পানী দি থৈ দিছিলোঁ, শুকালে। এয়া চাৰিওফালে ধুনীয়া হৈছে। তাৰপিছত এয়া আৰু এটা বস্তু, এই টেবুলটো বনাইছিলোঁ মই। টেবুলটো হ'লে এতিয়া এই তলত এটা কিবা দি দিব লাগিব, কি বুলি কয় এইটো, দীঘলকৈ কাঠ এটা দি দিব লাগিব, খিলি মাৰিব লাগিব। অকণমান কমজুৰি হৈ আছে। তাকে কিবা এটা ভাবিছোঁ বন্ধুসকল, এই ৰুমখনতে তাকে কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। তাকে আৰু দোকানতনো কিমাননো থাকিম, আৰু এনেকৈ থাকিতো ইমান এটা ভালকৈ উপাৰ্জন নহয়, সেইবাবে কিবা এটা ভাবিবলগীয়া হৈ যায়। সেইবাবে ঘৰৰ পৰা মোৰ নতুন ঘৰটোৰ পৰাই কিবা এটা কৰোঁ বুলি ভাবিছোঁ। তো আপোনালোকে পিছতে গম পাবই কিনো কৰোঁ বুলিও। তাকে আৰু এইফালে ভণ্টি আৰু এটা কথা বন্ধুসকল, ভণ্টিকো নতুন চেনেল এটা খুলি দিছোঁ। কাৰণ এটা চেনেলৰ পৰাই কিমাননো উপাৰ্জন হয় আপোনালোকে গম পাইছে। তো খুব বেছি 9-10 হাজাৰ হয়হে, ইমানখিনিৰ পৰাতো ঘৰখন চলিব নোৱাৰে। তাকে ভাবিছোঁ ভণ্টিকো নতুন চেনেল এটা খুলি দিওঁ, আৰু ভণ্টিও এনেকৈ ঘৰতে ডেইলি লাইফৰ ব্লগ দি থাকিব বুলি ভাবিছোঁ। আৰু ভণ্টিৰ চেনেলটোৰ লিংকটো মই দি দিম। আৰু ভণ্টিক আজি মই কৈছে ভিডিঅ' বনাবলৈ, তাকে বনাইছে নাই জানো। বনাইছা নাই? বনাইছা। তাকে আৰু মানে এনেকৈ আৰু যি হ'লেও দি থাকিবলৈ মানে ভণ্টিৰ ফালৰ পৰা দি থাকিব, তাৰো 2-এটকা আহিব, আৰু মোৰো ভাল হ'ব, আৰু অকণমান সুবিধা হ'ব। তাকে ঘৰখন চলিব ভাল হ'ব। সেয়াই আৰু বন্ধুসকল। আৰু এইফালে এয়া দেউতাই চলিং পাৰি দি আছে। ডাঙৰ ডাঙৰ বল্ডাৰ বহুত আছিলেতো, এইফালে এনেকৈ দি দিছে। আৰু তাকে মাটি নিলেও হ'ব, পিছত আৰু ধুনীয়াকৈ মাটি অকণমান সমান কৰি দিলে হৈ যাব। তাৰপিছতে ঢালাই কৰি দিম আৰু। তাকে আৰু এই ৰুমখনতে কিবা এটা কৰোঁ বুলি ভাবিছোঁ। আৰু গম পাব আপোনালোকে কিনো কৰোঁ। এয়া আৰু তাকে কিবাকিবি অকণমান ভাবি থাকোঁ মনতে, কি কৰিলে ভাল হ'ব নহ'ব। আৰু আজিকালি সময় দেখিছেইচোন, পইচা কমোৱা কিমান টান। তাকে ভাল এটা ব্যৱসায় নহ'লেতো কেনেকৈনো চলে বোলো। তাকে ভাবি আছোঁ এনেকৈ আৰু। চাই থাকক ভিডিঅ'টো। আপোনালোকক কৈছিলোঁ নহয়, এই আমাৰ চাৰিওফালে সাপেই সাপ আছে বুলি। এয়া চাওকচোন কেনেকৈ চাই আছে সাপটো। বা ইমান দীঘল সাপটো, বা মই শুনি সাপটো আৰু ডাঙৰ আছিলে, এই গছৰ ওপৰত উঠি থকাটো। তাক খেদিলোঁ সেইটো। এইটো আৰু এটা এয়া, বা এইটো মস্ত দীঘল আকৌ দেই। তাকে এই চাৰিওফালে চাওকচোন, আমাৰ এই জংঘল হৈ আছে, সেইবাবে আকৌ সাপ আহিবই আৰু। তাকে আৰু চাৰিওফালে চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতহে আৰু ৰক্ষা হ'ব। একো নাই, অনিষ্ট নকৰিলে একো নকৰিব যিহেতু। তাকে সকলোৱে থাকিব লাগে, আৰু সাপৰ লগতো থাকিব লাগে।
কি হয় নাজানে আৰু ভগৱানে জানে আজি যে নুশুনিলো একোকে বন্ধুসকল এই ঘৰত কাম বন কৰি মেলি এই গা পা ধুই একেবাৰে আজৰি হয় এই নদীলৈ আহিছোঁ চাচোন কি ধুনীয়া পৰিৱেশ আৰু পানীটো চাচোন তললৈ কিমান ধুনীয়া চফা আৰু পৰিৱেশ চাওক না চাৰিওফালে কি ধুনীয়া আৰু ইয়াৰ লগতে বাইকখন একদম ধুনীয়া এটা জেগাত আছে সেয়া আৰু বন্ধুসকল এপাক ওলাই আহিলোঁ দিনটো ঘৰত থাকি অকণমান আমনিও লাগিছে কাম কৰি ভাগৰো লাগিছে তো এনেকৈ আহিলোঁ আৰু সেই পৰহি দিনা যে আমি যে পাৰ্টি কৰিলোঁ তাকে দাদা এজনে অকণমান সহায় কৰিছিলে আমেৰিকাৰ পৰা এই কেইটকামান পঠাই দিছিলে মানে যে তোমালোকে পাৰ্টি কৰিবা আৰু সকলোৱে মিলিজুলি এটা পাৰ্টি কৰিবা মই আকৌ লগতে কি কৰিলোঁ ঢালাইও কৰিলোঁ পাৰ্টিও কৰিলোঁ তো সেনেকৈ কৰিয়ে মানে খালোঁ আৰু ধুনীয়াকৈ এসাঁজ তাকে আৰু ভাল লাগিল এনেকৈ ইমান দূৰৰ পৰা এনেকৈ মৰম দি থাকে পইচাৰ মৰম দিয়ে আৰু হৃদয়ৰ মৰম দিয়ে সকলো দিয়ে তাকে বহুত ভাল লাগিছে এনেকৈ মৰম দি থাকিব দাদা আপোনালোকক কৈছোঁ তাকে আৰু এটা কথা ভণ্টিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাৰণ নতুনকৈ চেনেল এটা খুলি দিছোঁ ভণ্টিক সেয়া আৰু যাতে 2 টকা ভণ্টিও উলিয়াব পাৰে এনেকৈ আৰু চলিব পাৰোঁ তাকে আৰু বন্ধুসকল আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম তেন্তে বাই বাই